Good morning all of the children. আজি আমি the sound of music or এই পাৰ্টত আমি ইয়াৰ question answer খিনি আলোচনা কৰিম। আগৰ তিনিটা পাৰ্টৰ যোগেদি আমি the sound of music or প্ৰথম পাৰ্টটো যেটো আছিল এভলিন গ্লিনি listen to music without hearing it সেই পাৰ্টটো আমি শেষ কৰিলো। তোমালোকে আগৰ ভিডিঅ'খিনিত সেই পাৰ্ট গোটেই লেসনটো চাই ল'ব পাৰিবা। এতিয়া আমি এই লেসনটোৰ তলত দিয়া কোৱেশ্চন আনসাৰ খিনি আলোচনা কৰিবলৈ ওলাইছো। আমি প্ৰথমতে চাওঁ যে প্ৰথম কোৱেশ্চনটো দিয়া হৈছে আমাক যে how old was Evelyn Glennie when she went to Royal Academy of Music? যেতিয়া এভলিন গ্লিনি ৰয়েল একাডেমি অফ মিউজিকত গৈছিলে তেতিয়া কিমান বয়স আছিল? ইয়াত কোৱা হৈছে it is not 16. Evelyn Glennie was 17 years old. When she went to Royal Academy of Music. তাৰমানে যেতিয়া ৰয়েল একাডেমি অফ মিউজিকত যায় তাৰমানে প্ৰথমতে যেতিয়া দেখা গৈছিলে যেতিয়া ছোৱালীজনীয়ে ট্ৰেইনৰ কাৰণে ৱেইট কৰি থাকে তেতিয়াই তাৰ বয়সৰ কথা উল্লেখ কৰিছিলে যে she was looking younger than her 17 years old. তেতিয়া 17 years আছিলে। আমি কিছু কথা নিজে পৰ্যালোচনা কৰি চাব লাগিব। সো হেতু 17 নহয় এটো 16 হ'ব। ওকে, নেক্সট কোৱেশ্চন টু হৈছে when was her deafness first noticed? মানে প্ৰথম যেতিয়া ডিফনেছটো এভলিন গ্লিনিৰ ডিফনেছ মানে কাণে নুশুনা তো কেতিয়া নোটিস কৰা হৈছিলে? প্ৰথম কেতিয়া নোটিস কৰা হৈছিলে? ফাৰ্স্ট কেতিয়া নোটিস কৰা হৈছিলে? যদি হুদে হু নোটিসড ফাৰ্স্ট যদি হুদে তেতিয়া হলে আমি কম এভলিন গ্লিনি's mother, but when যেতিয়া হুদিছে so her deafness was first noticed when she was 8 years old. তাই যেতিয়া 8 বছৰ বয়সীয়া আছিলে তেতিয়া প্ৰথম তাৰ ডিফনেছটো মানে কানে নুশুনাটো প্ৰথম লক্ষ্য কৰা হৈছিল। নেক্সট একেটা কোৱেশ্চনতে হুদিছে when was it confirmed? মানে ডিফনেছটো প্ৰথম ধৰা পৰিছিল যেতিয়া তাই 8 বছৰ বয়সীয়া আছিল, কিন্তু কেতিয়া এটো কনফাৰ্ম কেতিয়া হল, একদম শিওর কেতিয়া হল? সো ইট ওয়াজ কনফার্ম বাই দ্য টাইম she was 11. তাৰমানে তাই যেতিয়া 11 বছৰ মানে 11 বছৰ যেতিয়া হৈছিল তাই তেতিয়া তাইৰ প্ৰথম ডিফনেছটো ধৰা পৰিছিল মানে কনফাৰ্ম হৈছিল। নেক্সট কোৱেশ্চন আমাক ইয়াত দিছে যে 30-40 ওয়ার্ডস, কিন্তু আমি ইয়াত 30-40 ওয়ার্ডস কিতাপত লিখা থাকিলেও আমি এই কথাটো তেনেকে কিতাপটো ফলো নকৰো। আমাৰ কোৱেশ্চন আনসাৰবোৰ সাধাৰণতে 2 নম্বৰ বা 3 নম্বৰহে থাকে। 1-2 খুব বেছি কেতিয়াবা 3 নম্বৰ দিয়া, কিন্তু 3 নম্বৰ আনসাৰটো দিলেও হেতু তেনেকুৱা ধৰণৰ হয় 1+2 হে থকা দেখা যায়। গতিকে আমাৰ প্যাটাৰ্নবোৰত আমি বৰ দীঘল নকৰো, ইয়াত এই কথাটো আমি বৰ বিশেষ ফলো কৰিবলৈ নাযাওঁ, আমি টু দি পইণ্ট আনসাৰ হে আমি কৰিম। তো প্ৰথম কোৱেশ্চনটো হুদিছে হু হেল্পড টু কন্টিনিউ উইথ মিউজিক। হু হেল্প টু কন্টিনিউ উইথ মিউজিক, মিউজিকটো চলাই নিবলৈ কোনে হেল্প কৰিছিলে? তাৰমানে কাক হেল্প কৰা বুজাইছে? হু হেল্প হাৰ। ইয়াত হাৰ শব্দটোৰ মানে হৈছে এভলিন গ্লিনি। এভলিন গ্লিনিক কোনে মিউজিকৰ লগত কন্টিনিউ কৰিবলৈ হেল্প কৰিছিলে? আমি জানো দ্যাট ইজ ৰন ফবছ। ৰন ফবছ হু ৱাজ এ পাৰ্কাছনিষ্ট। ৰন ফবছ যিজন এজন পাৰ্কাছনিষ্ট, সি কি কৰিছিলে? হেল্প হাৰ মানে এভলিন গ্লিনিক হেল্প কৰিছিলে কন্টিনিউ উইথ মিউজিক, মিউজিকটো চলাই নিবলৈ। হি আস্কড এভলিন টু নোট to not to listen, ঠিকই আছে, সরি যে to not to listen. He asked Evelyn to not to listen through ears. তাই মানে কি কৈছিলে এই কথাটো ইয়াত হুদিছে what did he do and say? হি কি কৰিছিলে আৰু কি কৈছিলে? সো ইয়াত কৈছে he asked Evelyn not to listen through ears. এভলিনক কৈছে তুমি কানেৰে নুশুনিবা, but try to sense it in some other way, কিন্তু হেতুকে বেলেগ কিবা প্ৰকাৰত বুজিবলৈ চেষ্টা কৰা সেই বুলি কৈছিলে। ওকে,
নেক্সট কুৱেশ্যন হৈছে নেম দ্য প্লেচেছ নেম দ্য ভেৰিয়াছ প্লেচেছ কজেছ ফৰ এভলিন গ্লিনিজ পাৰফৰ্মেঞ্চ তাৰমানে এভলিন গ্লিনিয়ে যিখিনি পাৰফৰ্ম কৰে আৰু কিহৰ কাৰণে পাৰফৰ্ম কৰে ক'ত ক'ত পাৰফৰ্ম কৰে ভেৰিয়াছ প্লেচটো লিখিব লাগে আৰু কজো লিখিব লাগে মানে ঠাইবোৰ ক'ত ক'ত তাই পাৰফৰ্ম কৰে মিউজিক পাৰফৰ্ম ক'ত ক'ত কৰে আৰু কিয় কৰে সেই দুইটা কথা সুধিছে চ' আমাৰ এনচাৰ হৈছে এপাৰ্ট ফ্ৰম এ ৰেগুলাৰ কনচাৰ্ট এটা বুজালে যে ৰেগুলাৰ কনচাৰ্টটো কৰেই হা তাৰোপৰি এভলিন গ্লিনি পাৰফৰ্মছ ইন প্ৰিজনছ এণ্ড হস্পিটেলছ ৰেগুলাৰ কনচাৰ্ট কৰে প্ৰিজনত কৰে আৰু হস্পিটেলত কৰে ৰেগুলাৰ কনচাৰ্ট কৰে তোমাৰ য'ত য'ত মাতে য'ত যেনেকুৱা হয় ষ্টেজত প্ৰৱেশ কৰে সেইখিনি এটা হ'ল দ্বিতীয় হ'ল তেওঁলোকে প্ৰিজনত কৰে জেলত কৰে কয়দীসকলৰ কাৰণে আৰু হস্পিটেলতো কৰে হা शी also gives classes for young musicians তাই young musicianৰ কাৰণেও ক্লাছ কৰে ঠিক আছে এইখিনি হৈছে সেইখিনি ক্ষেত্ৰত ক'ত ক'ত কৰে সেইখিনি আছে লগতে ইয়াত মই তোমালোকৰ কাৰণে লিখি দিছোঁ the cause to she performs she লগতে এইটো লিখি দিবা performs for giving pleasure to her audience এইটোৱে তোমাক কজটো কথা ক'লে ইয়াত কজটো লিখা হোৱা নাছিলে মই ইয়াত লিখি দিছোঁ she performs to give for giving pleasure to her audience মানে তাইৰ অডিয়েন্সক প্লিজাৰ দিবলৈ সান্তনা দিবলৈ তাই পাৰফৰ্ম কৰে কজটো যদি সোধা হয় কিহৰ কাৰণে কৰিছিলে চ' কজটো হ'ব এইটো ঠিক আছে চ' এইডোখৰ তোমালোকে চাই ল'বা তাৰপিছত এইটো মই এইটো স্ক্ৰল কৰিলে এইটো কাট খাই যাব তাৰপিছত আহিলে 100 to 150 ৱৰ্ডছৰ ভিতৰত প্ৰথম কুৱেশ্যন হৈছে হাউ ডাজ এভলিন হিয়াৰ মিউজিক এভলিনে কেনেকৈ মিউজিক শুনে কেনেকৈ শুনে সেই কুৱেশ্যনটোৰ এনচাৰটো ইয়াত কোৱা হৈছে যে এভলিন হিয়াৰ্ছ মিউজিক থ্ৰু ডিফাৰেণ্ট পাৰ্ট অফ হাৰ বডি মানে এভলিনে মিউজিক শুনে ডিফাৰেণ্ট ফ্ৰম ডিফাৰেণ্ট পাৰ্ট অফ হাৰ বডি আমি আগত আলোচনা কৰিছিলোঁ টেক্সটৰ কথাত যে ডিফাৰেণ্ট থ্ৰু ডিফাৰেণ্ট পাৰ্টছ অফ হাৰ বডি তাইৰ শৰীৰৰ বেলেগ বেলেগ পাৰ্টৰ পৰা তাই সেন্সটো কৰে মানে বুজি পায় মিউজিকটো শুনে ৰন ফবছ আস্কড ৰন ফবছৰ কথা কৈছে আস্ক হাৰ টু ট্ৰাই টু সেন্স দ্য মিউজিক সাম আদাৰ ৱে ইনষ্টেড অফ ইয়াৰ্ছ মানে ৰন ফবছে তাইক শিকাইছিলে যে তুমি কাণেৰে নুশুনি অন্য কিবা প্ৰকাৰে শুনিবলৈ চেষ্টা কৰিবা হি ষ্টাৰ্টেড বাই টিউনিং টু বিগ ড্ৰামছ টু ভেৰিড নোটছ মানে ৰন ফবছে সেইটো ট্ৰেইনিং দিছিলে যে বেলেগ বেলেগ ডাঙৰ ডাঙৰ ড্ৰামত বেলেগ বেলেগ নোট বজাই বুজিবলৈ তাইক ট্ৰেইন কৰিছিলে চ' তাৰপিছত হ'ল এভলিন ৰিয়েলাইজ ডেট শ্বি কুড ফিল দ্য হায়াৰ ড্ৰাম ফ্ৰম ৱেষ্ট আপ এণ্ড দ্য লয়াৰ ড্ৰাম ফ্ৰম ৱেষ্ট ডাউন ফ্ৰম হাৰ ৱেষ্ট ডাউন হায়াৰ যেতিয়া ড্ৰামবোৰ বজায় যেতিয়া উচ্চ নোটৰ ড্ৰামবোৰ বজায় তেতিয়া তাইৰ বডিৰ ওপৰৰ পাৰ্টত চেঞ্চ কৰিব পাৰে বুজিব পাৰে যে এইটো বিট বাজিছে আৰু লৱাৰ ড্ৰামবোৰ বজালে তাৰ বডিৰ কঁকালৰ তলৰ পাৰ্টৰ পৰা গম পায় আচ্ছা ফবছ কিপ ৰিপিটিং সেম এক্সাৰচাইজ সেইটোকে এক্সাৰচাইজ কৰি থাকিলে এণ্ড দেন এভলিন ৰিয়েলাইজ ডেট শ্বি কুড চেঞ্চ চাৰ্টেন নোটছ বেলেগ বেলেগ নোটছটো তাই বেলেগ বেলেগ প্ৰকাৰে ডিফাৰেণ্ট পাৰ্টছ অফ হাৰ বডি বেলেগ বেলেগ পাৰ্ট অফ বডিৰ পৰা তাই কথাবোৰ গম পায় শ্বি ছেইজ ৱেন শ্বি প্লেইজ দ্য জাইলোফোন হা শ্বি যেতিয়া জাইলোফোন বজায় তেতিয়া তাই নিজে কয় শ্বি কুড ফিল দ্য মিউজিক পাছিং আপ দ্য ষ্টিক্স ইন টু হাৰ ফিংগাৰ ট্ৰিপছ মানে তাই এইটো কথা কয় যেতিয়া জাইলোফোন বজায় জাইলোফোনৰ যেতিয়া ভাইব্ৰেশ্যন হয় লাঠিবোৰ দি যেতিয়া বজায় তেতিয়া লাখটিত যিটো ভাইব্ৰেশ্যন আহে সেই ভাইব্ৰেশ্যনটো আহি তাইৰ ফিংগাৰ টিপছ নখৰ মানে আঙুলিৰ আগলিত অনুভৱ কৰে বুলি কৈছে when she lean against the ড্ৰামৰ এগেইনষ্টত যেতিয়া লিন কৰিব মানে এটা ড্ৰাম যেতিয়া বাজি থাকে ড্ৰামটো বজাই সি অলপ ভাজ হৈ দিয়ে যেতিয়া ভাজ হৈ দিয়ে she could sense the resonance flow into her body সেই যে ৰিজনেন্স হয়
মানে ভাইব্ৰেশ্যনে বুলি বুজিব পাৰা সেই যে ৰিজনেন্স হয় সাউণ্ডৰ এটা ৰিজনেন্স হয় সেই সাউণ্ডৰ যেটো ৰিজনেন্স হয় তাৰ বডিত ফিল কৰিব পাৰে when she perform in on a wooden platform যেতিয়া wooden platform এটাত perform কৰে হা তেতিয়া কি হয় she removes her footwear তাই footwear খিনি অতৰাই লয় মানে ভৰিৰ যিখিনি পিন্ধে আমি জোতা স্যান্ডেল যিবোৰ পিন্ধো হেবোৰ অতৰাই লয় যাতে so that vibration pass through her bare feet খালি ভৰিৰ ওপৰত মানে তাৰ ভাইব্ৰেচনটো যাতে ফিল কৰিব পাৰে আৰু সেই খালি ভৰিৰ যোগেদি মানে তাৰ ঠেং কিখনলে ভাইব্ৰেচনটো আহে তেনেকৈ তাই হেৰিটো পাই যায় মিউজিকৰ নোটটো বুজে আচ্ছা ইয়াত এটা কথা কৈছো মই তোমালোকক এইটো কোৱেশ্চন আনসাৰটো অলপ দীঘল হ'ব পাৰে কাৰণ এইটো কোৱেশ্চনটো অলপ এক্সপ্লেইনৰ টাইপৰ কথা সুধিলে কিন্তু তোমালোকক নাম্বাৰটো যদি দেখিছা তোমালোকে 2 নম্বৰৰ কাৰণে কোৱেশ্চনটো কৰা হৈছে তেতিয়া হলে তুমি ইমানখিনি নকৰি তুমি এই প্ৰথম লাইনটো আৰম্ভ কৰিবা আৰু তাৰ পিছত এইটো এই হেকৰ পাৰ্টটো লিখি দিলে আমাৰ 2 নম্বৰৰ কাৰণে সাফিচিয়েন্ট হ'ব যদি প্ৰশ্নটো 2 নম্বৰৰ কাৰণে কৰা হয় তেতিয়া হলে তোমালোকে ইমান দীঘল নকৰি পিনাই প্ৰথম শাৰীটো লিখিবা আৰু এই হেকৰ কথাখিনি এই যে মই হেৰি কৰিছো এইখিনি কথা লিখি দিবা এনেটো গুটেটো লিখি থবাই আনসাৰত কিন্তু তোমালোকে মানে সাধাৰণতে কোৱা হয় যে 2 নম্বৰৰ কাৰণে দিয়া হয় গৰে 2 নম্বৰৰ কাৰণে হুদিলে আমাৰ ইমানখিনি লিখিলে যথেষ্ট হ'ব গুটেটো আমি লিখিব নালাগে ঠিক আছে আমাৰ ইয়াৰ কোৱেশ্চনখিনি এই আমাৰ টেক্সটত যিখিনি কোৱেশ্চন কৰা হৈছে তাত আমাৰ এইখিনি কোৱেশ্চনে আছে লাগতিয়াল আমি ইয়াৰ পিছৰ ক্লাছটোত তেতিয়া আমি আৰু কিছুমান কোৱেশ্চন আমি নিজে অন্তৰ্ভুক্ত কৰি লম আমি এমসিকিউ কোৱেশ্চন কিছুমানো আলোচনা কৰিম সেইখিনি আমি নেক্সট ক্লাছত তোমালোকক জনাম আজিলে থ্যাংক ইউ